আজি দুটামান কথা কওঁ দেই, বৰ দুখত কৈছোঁ এইষাৰ কথা। ইমান গৰমত গৰম উঠিছে, বহি আছোঁ দেই, দুখতে বহি আছোঁ আজি মই। এই মোৰ আলিহিপা বাৰীখনত ভাতকেৰেলা বুঢ়াটোৱে ৰুইছিলে, কিয় লাগিছিলেহে, কোনোবা চোৰ চোদা কেইটামানে লৈ গৈছে নহয় ছিঙি, ধৰা পৰিব লাগে যে সেই জপনা মুখতে পৰি গ'ল। সিহঁতৰ কি হাত ভৰি নাই নি? যদি নাই নহয় ঘৰলৈ আহিব লাগে খুজিবলৈ, তাতকৈ যদি উপায় নাই ঘৈণীয়েকহঁতৰ সেইকেইখন পুৰি খাব লাগে, সেইকেইখনত পুৰি। যদি নাই তেনেকৈ চুৰ কৰিব লাগে নি? চুৰ কৰিলে এনেও বস্তু নুঠেই। চোৰে হাত দিলে জানো বস্তু লাগে? নেলাগে নহয়। ইমান দুখত বুঢ়াটোৱে গৈ চাৰিটাতে গৈ পেলাই কোৰ চোৰ মাৰি ভাতকেৰেলা গছ দিলেগৈ, সেই চুৰ কৰি খাইছেগৈ। সিহঁতৰ কি হাত ভৰি নাই নি কৰি খাবলৈ? লোকৰ বাৰীয়ে বাৰীয়ে যে ঘূৰি ফুৰে, কেনেকুৱা জাতৰ মানুহ এইবোৰ? লাজ নেলাগে লোকৰ বাৰীত সোমাবলৈ? আমাৰ আকৌ লাজ লাগে, আমি লোকৰ একো নিচিনো, আমি সুধিহে দিলেহে আনো, আমি নিদিলে নানো। আমি নোখোজোঁ মানুহৰ ঘৰত যে বস্তু লাগি আছে এটা দিয়কচোন বুলি, কেতিয়াও নোখোজোঁ। আমি জানো কষ্টৰ ফল, আমাৰ নিজৰ ঘৰতে আমি কষ্ট কৰি পাইছোঁ, কিন্তু আমি লোকক তেনেকৈ নোখোজোঁ বস্তু। এনেকুৱা চোৰ মানুহ, সিহঁতৰ যদি নাই খাবলৈ, সিহঁতৰ নিজৰ সেইকেইখনহে পুৰি পুৰি খাব লাগে, নিজৰ গীতা পুৰি পুৰি খাব লাগে, কাঁহী কাণত লৈ পঁইতা ভাতৰ লগত দি খাব লাগে পুৰি পুৰি।